Hey guys, welcome back to my YouTube channel. আৰু মই এতিয়া আছো নিউ দিল্লী হোটেল ৰুমত। ইয়াতে কি আহিছো আপোনালোকক জনাই দিও। গুৰগাঁও এমবিএছ মলত আইস স্কেটিং কোচিং কেম্প চলি আছিল। তো আমাৰ অসমৰ পৰা তিনিজন আমিও আহিলো আৰু গোটেই ইণ্ডিয়াৰ পৰা আহিছে কোচবোৰ। তো আমাৰো ট্ৰেইনিং আছিলে, তো সেই আইস স্কেটিং ট্ৰেইনিঙৰ কিনে অহা হ'ল। আৰু এতিয়া টাইম হ'ল 7:15। আমি ইয়াৰ পৰা ওলাই দিওঁ কাৰণ ইয়াৰ পৰা দূৰ আছে 25 কিলোমিটাৰ। ইয়াৰ পৰা যদি টেক্সি বা অটো লৈ যাওঁ 700 পৰা 800 টকা বিল হ'ব। তো আমি মেট্ৰতে অহা যোৱা কৰিছোঁ, মেট্ৰত অলপ সস্তা হৈ যায়। তো ইয়াৰ পৰা মেট্ৰ' ষ্টেচন কাষতে, তো ইয়াৰ পৰা ওলাই দিওঁ ধুনীয়াকৈ। আৰু আপোনালোকক ৰুমটো এবাৰ দেখাই দিওঁ। আমাৰ ৰুমটো এয়াই, হেৰি চোফা আছে, এই বেড এখন, তাৰপিছত এখন ডাবুল বেড আৰু ইপিনে টিভি চিভি, এইটো ৰুম। তো চাইডৰ ভিডিঅ'টো এতিয়া ওলাই দিওঁ। জেকেট লৈ ললো কাৰণ তাতে আইচত বহুত ঠাণ্ডা, তো জেকেটটো লাগিব পাৰে। আমি দোকান এখনত বহি ললো আৰু ইয়াত চাহ ললো, গৰম চাহ, একদম পুৰা গৰম মজা চাহ বনাইছে। তো আজিৰ এই দিনটো আৰম্ভণি আমাৰ এই চাহ কাপেৰে হ'ব। মেট্ৰ' ষ্টেচন পাই গ'লো। তো এতিয়া আমি ষ্টেচনৰ ভিতৰলৈ গৈ আছোঁ আৰু এয়া ভিতৰত সোমাব লাগিব। আৰু ইয়াতে মেট্ৰ' কাৰ্ড বেলেঞ্চ চেক কৰা মই চাওঁ, চেক কৰি। তো মোৰ 94 ৰুপিজ আছে। আৰু কাৰ্ডখন ইয়াতে এনেকৈ দিয়াৰ পিছত এইটো খোলা যাব। আহি পালোঁ, এইটো মেট্ৰ' ষ্টেচন মানৱ চাৰতেই পিছফালে আছে। তো এই আমাৰ মেট্ৰ'খন আহি পালে, তো আমি এইখনতে যাব লাগিব এতিয়া। এয়া গৈ আছোঁ আমি এতিয়া। তো ইয়াৰ পৰা 40-45 মিনিটমান লাগিব। এয়া মানৱ ছাৰ, আমি থিয় হৈ যাব লগা হৈছে, চিট পোৱা নাই বহা। আৰু ভিতৰৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক, কি ধুনীয়াকৈ ৰাখিছে, চাফ চিকুণ, মেইনটেনেঞ্চ ভাল মেট্ৰ'বোৰৰ, একো লেতেৰা নাপাব আহিলে। পাই গ'লো আমি। ষ্টেচনৰ পৰা নামি আহি এতিয়া খোজকাঢ়ি গৈ আছোঁ। ষ্টেচনৰ পৰা প্ৰায় 200-300 মিটাৰমান হ'ব। আৰু ইয়াৰে ৰাস্তাবোৰ চাওক না, কি ডাঙৰ ৰাস্তা, একেবাৰে ট্ৰেফিক নাই, কি ডাঙৰ ৰাস্তা দেখাই দিছোঁ আপোনালোকক। এয়া আমি আহি পালোঁ এম্বিয়েন্স মল। তো গুৰগাঁৱৰ ভিতৰত সকলোতকৈ ডাঙৰ মল। এতিয়া আমি ভিতৰলৈ যাওঁ। তো চাই থাকক ভিতৰৰ কেনেকুৱা পৰিৱেশ। আপোনালোক বস্তু এটা দেখাইছোঁ এতিয়া, কি ধুনীয়া লতা মংগেশকাৰৰ আৰ্ট এটা বনাইছে, কি ধুনীয়া, গোটেই বালি হয় এইবোৰ, গোটেই বালি। চব কি ধুনীয়া লাগিছে চাই। আমি
আমি যাব লাগিব 6th ফ্ল'ৰত। ইয়াতে 6th ফ্ল'ৰ আইচ স্কেটিং এটা ডাঙৰ হল আছে, তো চাই থাকক, দেখুৱাই আছোঁ। মাৰচা এইটো গুৰগাঁৱৰ ভিতৰত চবচে ডাঙৰ এম্বিয়েন্স মল ন? ইয়েছ, হায়েষ্ট ডাঙৰ মল এম্বিয়েন্স মল। আহিব আপোনালোকে চাব, বিৰাট ধুনীয়া মল। আইচ স্কেটিং আছে ওপৰত, আৰু যদি মন আছে আইচ স্কেটিং কৰিব 6th ফ্ল'ৰত আইচ স্কেটিং কৰিব যাব। আৰু আহি ইয়াতে আপোনাৰ 6th ফ্ল'ৰত আছে, তো চাই থাকক, দেখুৱাই আছোঁ। আমি ওপৰলৈ গৈ আছোঁ, 6th ফ্ল'ৰ আহি পালোঁ। আহি ইয়াতে আমি এণ্ট্ৰি কৰিব লাগিব। আমাৰ নামবোৰ এণ্ট্ৰি কৰাৰ পিছত আমি ভিতৰত সোমাব পাৰিম, ইপিনে ভিতৰত। তো এনেকৈ আমাক বেল লগাই দিব এপাত, তো আমি ইপিনে সোমাব লাগিব। আৰু ভিতৰত সোমাই আহি এইবোৰ গোটেই স্কেট হয়। আৰু এইখনে গ্ৰাউণ্ড য'ত আমাৰ কোচিং কেম্প ষ্টাৰ্ট হ'ব। আৰু এইবোৰ দেখিছেনে, এইবোৰ গোটেই বৰফ হয়, এইবোৰ গোটেই বৰফ। আৰু ফাইনেলি পাই গ'লোঁ এইখন আই কাৰ্ড। এয়া মোৰ ফটো দেখিব পাৰিছে আপোনালোকে, আৰু মোৰ নাম। তো এইখন কাৰ্ড মই এতিয়া পিন্ধি লওঁ। অলপ দেৰিকৈ মই স্কেটযোৰ পিন্ধি ল'ম। এই তাৰপৰা স্কেট এযোৰ ল'ম, লৈ কিনে মই পিন্ধি আপোনালোকক 2-এটা ক্লিপ দেখাব ট্ৰাই কৰিম। ভিতৰত আপোনাৰ মোবাইল নিয়া এলাউ নাই যিহেতু, ট্ৰাই কৰিম 2-এটা শ্বট ল'ব। এতিয়া মই স্কেটযোৰ ল'ম, ইপিনে গোটেই লাইন হৈ আছে। মই জোতাপাত খুলি ল'লোঁ, জোতাপাত ইয়াতে দিয়াৰ পিছত স্কেট এযোৰ দি দিব। भैया मुझे ही दे दो। क्या 8 नंबर दीजिए मेरे को। 8 नंबर। हाँ, हम असम से हैं। आप? मैं भी असम का ही हूँ। असम में कहाँ? मेरा ढिकाचुली है। ढेकियाजुली। अच्छा, आपका नाम? दिमेश में আমাৰ সপনে পাই গ'ল। এতিয়া স্কেটযোৰ পিন্ধো, আইচ স্কেটিং ষ্টাৰ্ট কৰোঁ। আৰু স্কেট লৈ ল'লোঁ মই, এইযোৰ এতিয়া পিন্ধিব লাগিব। এইযোৰ মোৰ স্কেটযোৰ পিন্ধি লওঁ। এইখন পূৰা গোটেই ব্লেড হয়, দেখিছে, পূৰা একদম চিধা। স্কেট পিন্ধি ল'লোঁ, এয়া भैया ফটো ষ্টেচন হৈ গ'ল। আৰু এতিয়া স্কেট খুলিব লাগিব, ক্লাছ খতম। তো এতিয়া আমাৰ লাঞ্চ দিব, তো দেখাই আছোঁ লাঞ্চ কি দিয়ে ইয়াতে। আমি আহি গ'লোঁ খানা খাব, তো এয়া মানৱ ছাৰে লৈ ল'লে, খাই আছে। ময়ো লৈ ল'লোঁ এয়া পনীৰ, পাস্তা, পিজ্জা, চিলি চিকেন আৰু ফ্ৰেঞ্চ ফ্ৰাই। খানা পিনা খাই হৈ গ'ল, পূৰা একদম হেভি খানা আছিলে, পূৰা একদম প্লেট চাফা কৰি খাইছোঁ। আৰু ইয়াতে মিনি অটো এখন দেখিলোঁ, এই চব কি টিকলা, সেইখন একদম সৰু সুৰা 2জন মানুহ যাব পাৰে। আৰু ইয়াৰ পৰা ওলাই দিলোঁ, এতিয়া ৰুমলৈ যাওঁ। এতিয়া মেট্ৰ' ষ্টেচনলৈ খোজকাঢ়ি গৈ আছোঁ, মই মানৱ ছাৰ আগত গৈ আছে। ফাইনেলি আহি পালোঁ ৰুম। এইটো ৰুম, কি মজা ৰুম হয় আমাৰ এইটো। তো ভিডিঅ'টো ইমানেই আছিল, তো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি যায়। তো আজিলৈ ইমানেই আছিল, তো বাই।